কি কাৰণে এবাৰো নকলে যে আৰু এই গোটেই প্লেনিংটো কি কাৰণেনো যাবলগীয়া হ'ল তাত ইয়াত আপুনি এবাৰো মানা কৰা নাছিলে? মানা কৰা মানে মই সেইটো যোনটো যিটো কামৰ কাৰণে গৈছো আৰু মই এজন মিউজিচিয়ান, জুবিন দাৰ ৰেকৰ্ডিষ্ট, যোনে জানে মোক গম পায়। বাকী প্ৰগ্ৰেমতো মোক যোনে দেখে, মই অকল গানটো দাদাক ৰেডি কৰি দিওঁ, মই ষ্টেজত বজাওঁ, ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰোঁ গানখিনি। বাকী আমাৰ এটা মেনেজমেণ্ট টিম আছে, মেনেজমেণ্ট টিমে আমাক যদি কয় আজি অমুকত যাব লাগিব, ইমান বজাত প্ৰগ্ৰেম আছে, আপোনাক অমুক হোটেল দিয়া হৈছে, আমি আজি অমুকত ডিনাৰ কৰিম, আমি অমুকত লাঞ্চ কৰিম, আমি অমুকত যাম ফুৰিব, তেওঁলোকৰ যোনটো প্ৰচিডিঅ'ৰ থাকে সেইটো প্ৰচিডিঅ'ৰতে আমি মুভ কৰিব লাগে। আৰু ময়ো তাত অকলে এজন মিউজিচিয়ান আৰু কোনো নাই। তেওঁলোকৰ প্লেনত মোক যোনটো কৈছে, পাৰ্চনেল যোনটো প্লেন আছিল দাদা নোযোৱাকে ইউনিভাৰ্চেল ষ্টুডিঅ', তাতে মই যোৱাই নাই। এইটোত দাদাও আছে, তাতে মই যাব লাগিব, মোক যিহেতু কৈছে তই ক'ত ব'ল, তাতে মই গৈছো। পানীত নামিব নালাগিছিল, ক'ৰবাত যাব নালাগিছিল, সেইটো বস্তু মোতকে বেছি ময়োতো মোৰ কাৰণেও নতুন জেগা এখন। মই গৈছো দাদাহঁতৰ সাহসতে গৈছো, মোৰো কোনো নাই। আৰু দাদা তাতে সেনেকুৱা জেগাত আগত গৈছে, সেনেকুৱা সাগৰত পানীত নামিছে, মই নামিও পোৱা নাই। সাগৰৰ পানীত মই তেনেকে নামিও পোৱা নাই। তো মোৰ কাৰণে একেবাৰে নতুন। দাদাই কৈছে নাম, সাঁতুৰিবি, ইয়াতে পাৰিবি, ইয়াতে উঠাই দিব। এবাৰ চাবলৈ চবৰে মন যায়, তাতে যিহেতু এক্টিভিটি, মই সেইটো বুলিহে নামিছো। তাতে মই দাদাক মানা কৰা দৃষ্টতাটো মোৰ নাই, মই কৰিব নোৱাৰো। সেইটো এটা দাদাক যোনে সদায় সেই বস্তুখিনি চাই, মই অকল গানৰ মিউজিকৰ বস্তুখিনি চাওঁ, যোনে জানে মোৰ তাতকে ওপৰত ষ্টুডিঅ'ত দাদা গান গোৱা আৰু ষ্টেজত দাদা গান গাওঁতে গানটো কি গাব মই দেখাই নিদিওঁ দাদাক কোনটো গান গাব। দাদাই যদি কয় এইটো গান গাম, মই তাৰ লিৰিক্সটোহে ওলাই দিওঁ, পিছফালে বজাওঁ, আৰু মোৰ একো এক্টিভিটিজ নাই। এই জুবিন দাৰ লগত যে দুজন চৰকাৰী চিকিউৰিটি আছে, তেওঁলোক যোৱা নাছিলে? হয়, নাই যোৱা, তেওঁলোক যোৱা নাই। এইটো মেনেজমেণ্টে লৈ নাযায়, ক'তো লৈ নাযায়, মানে অসমৰ বাহিৰত গ'লে ক'তো লৈ নাযায়? অসমৰ বাহিৰত গ'লে তেনেকুৱা তেওঁলোক অকল অসমতে নেকি, বাহিৰত সেনেকে যাব না। কেতিয়াবা যায়, আমি কলিকতা প্ৰগ্ৰেম কৰিব গ'লে, বহুত দিন বৰাদা গৈছে, এনেকে আগত বৰুৱা থাকোতে গৈছিল। কিন্তু এইটোত কিয় নগ'ল, কি হ'ল, সেইটোত মানে মই সঁচাকে একেবাৰে নাজানো। সেইটো মানে মোৰ মূৰৰ বাহিৰৰ কথা। সেইটো মানে তেওঁলোক আচলতে জুবিনদাৰ এমপ্লয়ী নে গভৰ্ণমেণ্টৰ এমপ্লয়ী, তেওঁলোকে কি চিষ্টেমত থাকে সেইটো মই নাজানো। খালি দাদাৰ লগত দুজন PSO থাকে, সেইটো মই জানো।